সংবিধান সভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ হ'ব কিছু সময়ৰ পিছতে সেশন আৰম্ভ হ'ব আৰু এই অধিৱেশনত কেইবাখনো বিল হ'ব আৰু লগতে আটাইতকৈ ভাল কথা আসাম ল্যান্ড ৰেভিনিউ 1886 যাক মেগনা কাৰ্টা বুলি কৈছিলে তাত কিছু সংশোধন আনিছে তাত 12 এডিশনটো ইনক্লুশন হৈছে মই মুখ্যমন্ত্ৰী মহোদয়ক আৰু লগতে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো মাননীয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই মেটাটো ক্লিয়াৰ কৰিছে তাত আৰু মোৰ কোনো টিপ্পনী নাই মানে এতিয়াৰ পৰা এনএমসি যিখিনি স্বীকৃতি সব মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰৰ মুৰব্বী হিচাপে এইখন চৰকাৰৰ মুৰব্বী হিচাপে তেখেতে এটা সিদ্ধান্ত লৈছে মই আদৰণি জনাইছোঁ কলিকতা মই এটা কথা জানিব বিচাৰিছোঁ হয় যদি এনএমসি স্বীকৃতি অলৰেডি আৰে মোৰ ৰিয়েকশ্যনটো মই দিলোঁ না স্মাৰ্ট মিটাৰ ৰাজ্যজুৰি প্ৰতিবাদ হৈছে আৰু বিৰোধীয়ে ঘটনা আজি উত্তাল কৰি চাওক স্মাৰ্ট মিটাৰৰ কথাটো হ'ল মই প্ৰথমৰ পৰা কৈ আছোঁ যিটো টেণ্ডাৰ হৈছে অনলাইন টেণ্ডাৰ আজিকালি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা যিকোনো বিডিঙত পাৰ্টিচিপেট কৰিব পাৰে আৰু যেতিয়া বিডিঙত পাৰ্টিচিপেট হয় ইলিজিবল হয় L1 হয় তেওঁলোকে কামটো পায় মই ক্লিয়াৰ কৰি দিছোঁ দেই যিটো ছিষ্টেম তাত XYZ যোনেই টেণ্ডাৰ কৰিব যি L1 হ'ব তেওঁক দিব লাগিব কামটো নহ'লে কেছ হৈ যায় আৰু কেছ হ'লে গোটেই কামটো বন্ধ হয় নাম্বাৰ 1 নাম্বাৰ 2 স্মাৰ্ট মিটাৰ কেতিয়াবা বিজুতি থাকিব পাৰে নথকা বুলি মই একেষাৰে নেচাত কৰি নিদিওঁ আৰু এইকেইদিন আমাৰ যথেষ্ট কনজাম হৈছে ইলেক্ট্ৰিচিটি মই ভাবোঁ লাহে লাহে যিটো শীতটো আহিব শীতকালীন অধিৱেশনটো মই ভাবোঁ কনজামটো কমি যাব নিশ্চয় আমিও কিছু নহয় ৰেহাই পাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ